হু ইজ আরশাদ মাদানী? আরশাদ মাদানী কোন? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আদালতৰ নিৰ্দেশ মৰ্মে যি উচ্ছেদ কাৰ্য চলাই আছে তাত বহিৰাজ্যত বসবাস কৰা এই মাদানী নামৰ ধৰ্মীয় নেতাজনৰ কি অধিকাৰ আছে মাত মতাৰ? আজি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ মুখ্যমন্ত্ৰী এগৰাকীক তেওঁ সমালোচনা কৰাৰ ইমান সাহস ক'ত পালে? ইমান বিৰূপ মন্তব্য কৰাৰ তেওঁ সাহস ক'ত পালে? আচলতে এই মাদানী নামৰ যিগৰাকী ব্যক্তি জমিয়ত উলেমা হিন্দ নামৰ এই সংগঠনটোৰ তথাকথিত মাহমুদ আছাদ মাদানী নামৰ এই যিগৰাকী ব্যক্তি এনেকুৱা ধৰণৰ ব্যক্তিবোৰ আচলতে একাংশ ৰাজনৈতিক দলৰ বাবে নাম নকলে আপোনালোকে বুজি পাব যে একাংশ ৰাজনৈতিক দলৰ বাবে আচলতে পাম দিয়া মেচিন তেওঁলোকৰ যেতিয়াই পাম যায় মানে যেতিয়াই তেওঁলোকে সংকটত পৰে তেতিয়াই এনেকুৱা ধৰণৰ ধৰ্মীয় নেতাবিলাকৰ তেওঁলোকে কাষ চাপে আৰু এই ধৰ্মীয় নেতাবিলাকে তেওঁলোকে এই মাদানীৰ দৰে ধৰ্মীয় নেতাবিলাকে এক সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে তেওঁলোকক অক্সিজেন দিবলৈ চেষ্টা কৰে। আজি এই মাদানী নামৰ যিগৰাকী ব্যক্তি যিগৰাকী ধৰ্মীয় নেতা, মই এগৰাকী ইছলাম ধৰ্মী লোক, মই গৰিয়া জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে মই কওঁ যে এই মাহমুদ আছাদ মাদানী নামৰ এই ধৰ্মীয় নেতাগৰাকী অসমৰ ইছলাম ধৰ্মী খিলঞ্জীয়াৰ ধৰ্মীয় নেতা নহয়। তেওঁ কাৰ নেতা তেতিয়াহ'লে? তেওঁ সেইসকল মুছলমানৰ নেতা যিসকল মুছলমানৰ কাৰণে আজি অসমৰ খিলঞ্জীয়া জনগণ আজি অস্তিত্ব সংকটত পৰিছে। আজি এই যে অবৈধ দখলদাৰী মুছলমানৰ কাৰণে আজি অসমৰ খিলঞ্জীয়া লোকসকল সৰ্বতোপ্ৰকাৰে আজি বিপৰ্যস্ত হৈছে। সেইসকল মুছলমানৰ হৈ এওঁ নেতাগিৰি কৰে। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাম, যিহেতু তেওঁ গৃহ বিভাগৰ মুৰব্বী, এনেকুৱা ধৰণৰ নেতা যদি কেতিয়াবা অসমলৈ আহিব বিচাৰে তেওঁক যেন কোনোপধ্যে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। আৰু মাদানীক আমি সকীয়াই দিছোঁ যে তেওঁ নেতাগিৰি কৰে, অসমৰ বাহিৰত নেতাগিৰি কৰক, কিন্তু অসমৰ বিষয় লৈ অসমৰ একাংশ ৰাজনৈতিক দলক অক্সিজেন যোগাবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ কোনো মন্তব্য যেন তেওঁ নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।